বিজেপিৰ কৃষক মৰ্চাৰ কৃষকৰ বাবে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ। পাকৰকুনাত লখিমী আত্মসহায়ক গোটেই ৩০ হেক্টৰ কৃষিভূমিত ৰোপণ আলু। অসমত কৃষকৰ বাবে ৰবি শস্যৰ উপযুক্ত বতৰ। ৰবি শস্য সিঁচাৰ বতৰৰ সময়তে কৃষকক উৎসাহিত কৰাৰ বাবে প্ৰদেশ বিজেপিৰ কৃষক মৰ্চাই কৃষকৰ বাবে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ। কামৰূপৰ পাকৰকুনাত লখিমী আত্মসহায়ক গোটৰ সদস্যসকলে প্ৰায় ৩০ হেক্টৰ কৃষিভূমিত আলু খেতি কৰাৰ বাবে ওলাই আহিল। আজি আলু ৰোপণৰ এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰদেশ বিজেপিৰ কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই। এই অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ কৃষি বিষয়া জ্যোতি প্ৰসাদ দাসে। নলবাৰীৰ পেপচিকোৱে যোগান ধৰিছে কৃষকৰ বাবে প্ৰয়োজনীয় আলুৰ বীজ। ইয়াত উৎপাদিত আলুসমূহ পেপচিকোৱে কৃষকৰ পৰা উচিত মূল্যত ক্ৰয় কৰিব। বজাৰ আমাৰ, পথাৰ আমাৰ। মুখ্যমন্ত্ৰীৰ এই সপোন বাস্তৱিত কৰাৰ বাবে এতিয়া যেন কৃষকসকলে খেতিপথাৰত কঠোৰ পৰিশ্ৰম কৰা পৰিলক্ষিত হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বদ্ৰবা লাইভ। পথাৰ আমাৰ, খেতি আমাৰ, বজাৰ আমাৰ হ'ব লাগে। সেইকাৰণে আমি এইবাৰ জালুকবাৰী সমষ্টিত নতুনকৈ পেপচি কোম্পানীৰ দ্বাৰা যিহেতু বজাৰ এখন দিব লাগে, পেপচি কোম্পানীৰ দ্বাৰা আলু ৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চা, আমাৰ গুৱাহাটী কামৰূপ জিলাৰ আমাৰ প্ৰশাসনৰ লগত আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত সংযুক্ত হৈ পেলাই প্ৰায় 200 বিঘা মাটি জালুকবাৰী, পুৰণা জালুকবাৰী সমষ্টিত আমি আলু ৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। আজি শুভ আৰম্ভণি। পাকৰকুনাত প্ৰায় 40 বিঘা মাটিত আমি আলু ৰুম। এতিয়া আমি আৰম্ভ কৰিছোঁ আজি 40 বিঘা মাটিত, আৰু ক্ৰমান্বয়ে আমাৰ প্ৰায় 200 বিঘা মাটিত আমি খেতি ৰুই পেলাই প্ৰায় 1600 কুইণ্টেল উপাৰ্জন কৰা আমি এটা পৰিকল্পনা হাতত লৈছোঁ, যাতে পেপচি কোম্পানী যিহেতু নলবাৰীত হৈছে, এইবাৰ অহাবাৰ পৰা প্ৰডাকশ্যন হ'ব। এই কোম্পানীৰে যাতে বেংগলোৰৰ পৰা আলু আনিবলগীয়া নহয়, সেইকাৰণে আমাৰ থলুৱা কৃষকসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে জিলা প্ৰশাসনে আমাৰ কামৰূপ জিলাত বিশেষ উদ্যোগ লৈছে। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলেও আমি তাত সহযোগ কৰিছোঁ। আৰু এই আমাৰ পাকৰকুনা ৰাইজে আমাক 40 বিঘা মাটি দি পেলাই আমাক কৃষকসকলক উৎসাহ উদ্দীপনা দিছে। একচুৱেলি বহু দিনৰ পৰা আলু খেতি কৰে আমাৰ কৃষকসকলে, বজাৰ নাপায়, সস্তা মূল্যত বিক্ৰী কৰি দিয়ে। কিছু সেইকাৰণে আমাৰ তেওঁলোকৰ বজাৰ নোহোৱাৰ কাৰণে খেতি কৰিবলৈ তেওঁলোকে অলপমান দিগদাৰ পাইছিলে। কিন্তু এতিয়া আমি পেপচি কোম্পানী যিহেতু আহিছে, সেইকাৰণে আমাৰ ওচৰতে নলবাৰীলৈ এই বস্তুখিনি লৈ যাব, আৰু তেওঁলোকে পেপচি কোম্পানীয়ে আলুটো দিছে, আৰু এই আলুটো তেওঁলোকে লৈ যাব। গতিকে আমাৰ বেলেগ ব্যৱস্থা কৰিব নালাগে, বজাৰখন আমাৰ অট'মেটিক আহি গৈছে। সকলো সামগ্ৰী যোগান ধৰাৰ উপৰিও আপোনালোকে জানে অসমৰ প্ৰথমবাৰৰ কাৰণে এই বছৰ প্ৰথমবাৰ আমাৰ পেপচি কোম্পানীয়ে আলু ৰোপণ কাৰ্যসূচী আমি পাকৰকুনাত কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী সমষ্টি এই পাকৰকুনাত আমি কৰিছোঁ। প্ৰায় 200 বিঘা মাটি আমি খেতি কৰিম, তাৰ পৰা উৎপাদন হ'ব, কৃষকসকল লাভান্বিত হ'ব। এয়াই হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চা কাৰ্যকৰ্তা হিচাপে ৰাইজক অনুৰোধ জনাইছোঁ যাতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলেও মাটি এনেই পেলাই নথৈ আলু খেতি কৰক, আৰু ইয়াৰ পৰা প্ৰডাকশ্যন কৰি পেপচি কোম্পানীক দিয়ক।